নমস্কাৰ সমূহ অসমবাসীলৈ মই আজি দীপাৱলী শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি এইবাৰ দীপাৱলী বিশেষ ধৰণে পালন নকৰি এইবাৰ জুবিনদাৰ নামত অৰ্পণ কৰিছোঁ আমি আমাৰ দীপাৱলী। আপোনালোক সকলোৱে জানে ইমান বেয়া লগা এটা বিষয় আৰু যোৱাকালি আমাৰ জুবিনদা নোহোৱাৰ এমাহ হৈ গৈছে, কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ ন্যায় পোৱা নাই আৰু জুবিনদাৰ বিষয়ে কোনো আমাৰ প্ৰশাসনে একো আজিলৈ আমাক ক'ব পৰা নাই কি হৈছিল কি হোৱা নাই। আমি প্ৰশাসনৰ ওপৰত ভৰসা কৰোঁ, নিশ্চয় তেওঁলোকে আমাক ন্যায় দিব, কিন্তু কেতিয়া দিব বা ক'বলৈ গ'লে অলপ যাতে অতি সোনকালে আমাক ন্যায় দিয়াৰ ব্যৱস্থা কৰে, এইখিনি মই চৰকাৰক আমাৰ প্ৰশাসনক জনাব বিচাৰিছোঁ। কিন্তু আমাৰ প্ৰশাসনৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে যে তেওঁলোকে আমাক ন্যায় দিয়াৰ সম্পূৰ্ণ তেওঁলোকে কামত লাগি আছে। এইখিনিয়ে আজি ক'বলগীয়া। আৰু লগতে মই আমাৰ যি আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী লগতে অভিনেতা যি আমাৰ মাজত নাই, তেওঁ যাতে সঠিক ন্যায় পায়, যাতে আমাৰ জুবিনদাৰ কথাটি বেলেগ অন্য যি ঘটনা ঘটি আছে আমাৰ অসমত, বহু ঘটনা ঘটি আছে বাৰু, ক'বলৈ গ'লে বহুত হ'ব। মই অন্য এটা ভিডিঅ'ত মই কৈ থৈ দিছোঁ, তাতে চাই ল'লে হ'ল বাৰু, মই লিংকটো দি দিম। আৰু মই জুবিনদাৰ কথাৰ বিষয়ে আজি ক'বলৈ লৈছোঁ যে অন্য যাতে ব্যক্তিৰ দৰে জুবিনদাৰ লগত নহয়, জুবিনদাৰ যাতে ন্যায় পায়, তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে যাতে ন্যায় দিয়াৰ ব্যৱস্থাটো আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাতে আমাক দিয়ে, এইখিনিয়ে মই তৰফৰ পৰা মই মোৰ মন্তব্যখিনি আগবঢ়াইছোঁ। বাকী আপোনালোকৰ মাজত এৰি দিছোঁ মই, আপোনালোকে কি কয়। আৰু যদি সঁচাকৈ আপোনালোকে জুবিনদাৰ ন্যায় বিচাৰে হ'লে এই ভিডিঅ'টিৰ কমেণ্টত জাষ্টিছ ফৰ জুবিনদা বুলি লিখি থৈ যাব বুলি নাপাহৰিব। জয় জুবিন।